তাৰপিছতে সেই ফল মূল সেইবোৰ সৰে নহয় সৰাবোৰ আমি নাখাওঁ নহয় সেইবোৰ সেই নাৰিকল চাইকলবোৰ হোৱা সৰে সেইবোৰ সেই গৰুৱে ছাগলীয়ে খায় তাৰপিছতে কি হ'ল নাৰিকল আমাৰ ফালে গৰু ছাগলীয়ে নাখায় নাৰিকল বুলি ক'লো তাত কৈছেনো ইমানটা মনটো মাৰি আছ কেলে বাৰু গাটো বেয়া লাগিছে নাই লগা ঘৰলে মনত পৰিছে নাই পোৱা কি হৈছেনো মন কাণবোৰ ভাল নলগা হলো কেলে মই তোক আজি কেইবাদিনৰ পৰা দেখিছো মনটো ইমানকে মাৰি আছ কেলে মাৰি আছনো কিনো কবা আমনি লাগিছে বুজিছানে কেলে নোৱাৰা হৈছো আমনি লাগিছে কেলেনো কেলে মানে এই ৰজাঘৰীয়া কথা আজি বোলে এইটোহে ভাল লাগে কাইলে বোলে সেইটোহে ভাল লাগে আৰু পাছৰ দিনা শুনিবা বোলে এটাও ভাল নালাগে ঘোঁৰাৰ কথা কৈছো অস্ত্ৰৰ কথা কৈছো সেইটো কথাই হবই আৰু দেচোন এই নহয় ৰজাঘৰীয়া অস্ত্ৰপালকহে আমাক ৰজাই যেনেকে কৰিবলৈ কয় আমি তেনেকে কৰিব লাগিব যেনেকে থাকিবলৈ কয় আমি তেনেকে থাকিব লাগিব উপায়টো নাই হলেও প্ৰতিটো কথাতে সেই খেচখেচাই থাকিলে ভাল নালাগে নহয় সেইটোতো হয় বাৰু খেচখেচনি শুনি কাম কৰিবা সেইটোতো হয় বাৰু মোতকে তই বেছি শুন অলপ খেচখেচনি ন তুমিও শুনা মই তেনেকে নুশুনো খেচখেচনি মই যিটো কাম কৰিবলৈ কয় মই সেইটোকে কৰি থাকো সেইটো কাৰণে এটা কথা নহয় কোনটো তলে তলে কথা এষাৰ শুনিছো কোন খাই এই তোমাৰ এই আমাৰ যে এই ৰজা আমাৰ বুঢ়া ৰজাটোতো কথাই নাই কোনো কামেই নাই আৰু সেই তোমাৰ এই দুৰ্যোধনে যিটো কয় কিবা এটা কলে যেনিবা আকৌ এই ৰাজকুমাৰ দুঃশাসনে আহি পেলাই বেলেগ এটা কথা কয় তুমি কাৰ কথা শুনিবা কোৱাচোন দুৰ্যোধনক শুনিবা নে দুঃশাসনক সেইটোতো কবই নালাগে সেইটো মই নিষ্পত্তি দেখিবলৈ মন নাযায় দেই একদম ফুটফুটীয়া দেই পেলাইছে গোটেইখন একেবাৰে তোৰ কথা ক'ত কবগে তোৰ কথা ক'ত কবগে শেষ কৰি পেলাইছে গোটেইখন আৰু কথা এটা শুনিছো নহয় কি এই দুৰ্যোধনে বোলে অশ্বমেধ যজ্ঞ কৰিবলৈ লৈছে কথা মই গম নাপাওঁ যে নাই তুমি গম নোপোৱা মই গম পাওঁ এই আৰু এটা কথা নহয় এই ভীষ্মদেৱ আৰু দ্ৰোণ তেওঁলোকৰ নিমন্ত্ৰণ নাই জনোৱা নহয় ইমান ডাঙৰ কাম কৰিবলৈ লৈছে তেওঁলোকক নাই কোৱাটো এটা কথা দেই এই দহু আঙুলিয়ে খাই বুঢ়া চুকিলেহে যায় যে সেইটো কিন্তু বেয়া কাম কৰিছে বুঢ়া কবই লাগিব বেয়া কাম কমটিখন বেয়া কাম কৰিছে নে দ্ৰৌপদী অৱস্থাটো চোৱাচোন দেখিলা নাই বাৰু ৰাজসভাৰ মাজতে কেনেকৈ নাপায় পাপ লাগিব বুজিছানে আমাৰ সেই সৰু মানুহকেইটাই আমি লাজ অপমান পাইছো সেই ডাঙৰ মুখাই কেনেকৈ চাই থাকিলে দেখিছানে বাৰু লাজ অপমান বিলাক সেই সৰু সৰু মানুহ বিলাকৰহে বেছি বুজিছা নাই ডাঙৰ মানুহ বিলাকৰ নাই কিন্তু একদম ঠিক কথা কলা দেই পিছে এটা কথা নহয় ইয়াত আমনি লাগিছে বুজিছানে ঘৰখনলৈ চেং চেংকে মনত পৰি আছে বুজিছা হয় মোৰ ঘৰখনলৈ কেতিয়াবা চেং চেংকে মনত পৰে মই কিন্তু যিটো ভাবি মই আহিছিলো ইয়ালে বোলো সেই অস্ত্ৰপালক হৈ থাকিম আৰু অস্ত্ৰ চাম আৰু ধুনীয়াকে খাম আৰু থাকিম আৰু কিন্তু ইয়ালে আহি পেলাই দেখিছো বৰ কষ্ট ওলোটা ইমান কষ্ট ভোগ কৰিব নোৱাৰি আৰু বুজিছানে গৃহত থাকোতে কমটি ভোগ কৰিছিলো ভোগ বুলি কলে আকৌ মোৰ গৃহ বাৰীখনলৈ মনত পৰে দেই ঘৰত গৃহ সন্মুখত থকা যে বাৰীখন সেই বাৰীখনলৈ মানে চেং কেনে মনত পৰে বুজিছানে এতিয়াও মনত পৰে সন্মুখত মানে সেইখন ক'ত বাৰী এখন কেলে মোৰ গৃহ সন্মুখৰ বাৰীখন তুমি দেখা নাছিলা নেকি একেবাৰে ফলে ফুলে জাতিষ্কা হৈ আছিলে যে মনত পোৱা নাই ভালকে মনত কৰিবচোন মনত পৰিব সেইখিনি বিহলগনি গছে কিবা এসোপাহে আছিলে সন্মুখত আছিলে তাৰ পাছত আছিলে ফল মূল তোমাৰ কেনেকুৱা লাগে বুলি ভাবিছা ফল মূল একেবাৰে সতেজ সতেজ ফল মূলবোৰ লাগি থাকে তলত পোৱাবোৰ আমাৰ সেই ল'ৰা ছোৱালীয়ে নাখায় ওপৰৰ সতেজ সতেজ ফলটোহে তোমাৰ ছিঙি খায় সেইয়া তুমি মোৰ সেই ঘৰলে মনত পেলাই দিলা নহয় মোৰো সেই ফল মূলৰ কমটি বাগিচাখন আছিলে নে মোৰখন নাই দেখা নি কেলে মোৰ ঘৰলে তুমি গৈছা নহয় কিন্তু মই নাই দেখা কেলে সেই ঘৰৰ পৰা চাই দিলে তুমি সেই ইটো মোৰ নেদেখা নহয় ফল মূলৰ বাগিচাখন ইটো মোৰ নাই চাগে আকৌ আছে আকৌ ইটো মূৰৰ পৰা যদি এইপিনে চাই দিয়া নহয় এইটো মোৰ তুমি নেদেখা
কয় মই গম পালো কি মই গম পালো কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিছে নহয় তুমি এইটো মূৰৰ পৰা চাই দিলে এইটো মূৰ নেদেখা এইটো মূৰৰ পৰা চাই দিলে এইটো মূৰ নেদেখা তেনেহ'লে তোমাৰ দৃষ্টিশক্তি কমিছে নহয় নহয় বহুত দীঘল ডাঙৰ তাত তোৰ কি ফল মূল নাছিলে কল কমলা আপেল কল একেখিনিকে কৈ আছা নেকি মই এজোপাকে কৈছো তাৰপিছতে সেই ফল মূল সেইবোৰ সৰে নহয় সৰাবোৰ আমি নাখাও নহয় সেইবোৰ সেই নাৰিকল চাৰিকলবোৰ হোৱা সৰে সেইবোৰ সেই গৰুৱে ছাগলীয়ে খায় তাৰপিছতে কি হ'ল নাৰিকল আমাৰ ফালে গৰু ছাগলীয়ে নাখায় নাৰিকল বুলি কলো তাত গৰুৱে খোৱা ফল এটা ভৰাই ল'বাচোন দেই ভৰাই ল'ব তাৰপিছত আৰু পাচলি তুমি সেইখন চাগে কি হৈছে এতিয়া ঠিক নাই দে মই পাচলিত তুমি নোৱাৰিবা কিহত যিখন পাচলি বাৰীখন তুমি মোনাই ৰাখা তোমালোকৰ ঘৰত পাচলি বাৰী ক'ত আছিলে কমটিখন আছিলে আমি নিজে খাই অটাব নোৱাৰো ওচৰ চুবুৰীয়াক বিলাইহে শান্তি পাওঁ পাচলি বাৰী তুমি মুখখন নাই দেখা এতিয়াও কেতিয়াবা গলে তুমি চাই আহিবা মই কলো নহয় তোমাক একেজোপা গছতে লাও জিকা কোমোৰা ধুন্দুলি একেজোপাতে লাগে একেজোপাতে নহয় একেজোপাতে বগাই যায় গুৰিটোহঁত বেলেগ বেলেগকে থাকে তাৰ পাছত তোমাৰ মাছ সেইবোৰ চাগে কি হৈছে মানে একেবাৰে নদন বদন নি পাচলি নদন বদন মানে পাচলি কোমোৰা কিমান ডাঙৰ বুলি ভাবিছা ইমান ডাল কোমোৰা হয় আৰু ইমান ডাঙৰ কোমোৰা নাথাকে নেকি মোৰ বাওঁ হাতখন কি হ'ল বাওঁ হাতখন দিয়াই নাই ইমান ডাঙৰ সেইবোৰ চাগে এতিয়া খাওঁতা নাই নহয় গেলি গৈছে এটা কাম কৰিম মই মানে ৰজা দুৰ্যোধনক কৈ দুদিনমানৰ কাৰণে মই গৃহলৈ যাম তেতিয়া তোমাৰ বাৰী পাই ফল শাক পাচলি কেইটামান আৰু লৈ আহিম অকমান দিনৰ পিছত তুমি নাযাবা নেকি তুমি যোৱালে সেইবোৰ শুকাই খিনাই শেষ হৈ যাবগে মই যোৱালে নাথাকিব ইয়াত মানে কিমান কষ্ট খাইছো আৰু গাখীৰ অকমান খাবলৈ পোৱা নাই আগতে ঘৰত থাকোতে বাৰু গাখীৰত নোৱাৰিবা মই কলো নহয় মোৰ গৃহৰ যিজনী কলি গৰু যিজনী কলি গাই তুমি মোক সুধিব নালাগে ওচৰ চুবুৰীয়া সুধিবা তোমাক কৈ দিব কলি গাইজনী কব লাগিব তেনেকুৱা চুবুৰীয়া চবে কয় বোলে ইয়াই মন বৰ ঘৰ বোলে কলি গৰুজনীয়ে বোলে গোটেই চুবুৰীটো নঙলা জপনা হলকা ভাঙি শেষ কৰে বোলে কয় নহয় তাই তেনেকুৱা স্বভাৱ এটা আছিলে হলেও তাই তুমি সেইটোলে নাযাবা কলৈ যাম তাই গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে গাখীৰ বগাই হ'ব নহয় পৰিমাণটো কেনেকুৱা মই কলো নহয় তোমাৰ আগবেলাও মানে মোৰ উভয় নদী আৰু সেই গৰুজনী গাখীৰত যিকণ মানে দৈ বনোৱা হয় মই তোমাক কি কলো এই যিটো পাত্ৰত থোৱা হয় নহয় সেইটো কৰিয়াত তুমি এনেকে জোৰ কৰি আঙুলি ভৰাব নোৱাৰা দৈ জোৰ কৰি যিটো তুমি আঙুলিটো ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা হয়নে তুমি আকৌ সেইপিনে মোক মাৰিবা নহয় মোৰ গৰু গাখীৰ তোমাৰ এইফালৰজনী তুমি যেতিয়া খীৰাবা খীৰাই এজনীকে গৈ থাকোতে সেই মূৰাজনী খীৰোৱা মানে আকৌ এইজনী খীৰাবই হয় কিছুমানো কেইজনীমান আছিলে আগতে সেইকেইজনীতো সেই নজগা আগৰ পৰাই গাখীৰ দিয়ে তোমাৰ সেই সন্ধ্যাতে ঘৰৰ তলতে তুমি কঢ়িয়াটো থৈ আহিব লাগে আবেলি দেখিবা একেবাৰে ওপৰত দৈ ভাগে এৱা ভাগে দিয়ে এনে গৃহত মাছ চাছো আছিলে চাগে আমাৰ মোৰ কিন্তু আছিলে মই কলো নহয় মোৰ গৃহৰ পাছফালে যিটো পুখুৰী তোমাৰ মাছ কেনেকুৱা গৃহৰ পাছফালে পুখুৰী ক'ত আছিলে সেইটো কুঁৱা এটাহে আছিলে ভেকুলীয়ে খহাই চাগে সেইটো পুখুৰী কৰি পেলালে হয় নহয় তুমি বহলটোলে নাযাবা তাৰ গভীৰতালে যোৱা কি আছে মাছ মানে কেনেকুৱা মাছ মই তোমাক কলো নহয় ডাঙৰ মাছ জালখন লৈ পেলাই হেজে বহাই দিওঁ 10 কে 20 কে 30 কে 40 কে 50 কে আগৰটো মাৰি লোৱা তুমি মাছ মোৰ লগত নোৱাৰিবা তোমাৰ জাল মাৰিব লাগে মোৰ নালাগে নহয় তুমি জালখন লৈ পেলাই লাহেকে পুখুৰী পাৰলে যাবা
তুমি ডাঙৰ ডাঙৰ গিটা পাৰত আহি পেলাই ঘাঁহ খাই থাকে মাছে আহি পেলাই ঘাঁহ খাই থাকে তাৰপিছত ডাঙৰ ডাঙৰ গিটা ধৰি আনো নহয় বাকী সৰু গিটা আকৌ মই পুখুৰীলৈ পেলাই থৈ আহো ভালকে চাবাচোন এইকেইটা মাছ নে গৰু পোৱালি নহয় এতিয়া মই কথা এটা কৈছো দেই তোমাৰ এতিয়া সেই ৰৌ মাছ বাহু মাছ সেইবোৰ আছে ৰৌ মাছ চাবলৈ কি মাছ দিবা ৰৌ মাছ চাবলৈ ৰৌ মাছে দিয়া মোৰ নালাগে ন কি মাছ মোৰ নালাগে মোৰ পুঠি পোৱালি জীয়াই জীয়াই ডাঙৰ হৈ ৰৌ মাছ ৰৌ মাছ ডাঙৰ হৈ বাহু মাছ হৈ যায় এতিয়া সেই শ'ল মাছ হবলৈ মই সেই গৰৈ পোৱালিহে দিয়াও ডাঙৰ হৈ শ'ল মাছ হৈ যায় শ'ল মাছ ডাঙৰ হৈ শাল মাছ হৈ যায় তেনেকুৱা তেনেহলে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হৈ হয়গৈ আমি যাওঁ নেকি হেৰি নহয় এই বহুত দিনৰ মূৰত আজি দুটা মানে দুভাগে থকা হয় নহয় তুমি এটা অষ্টাবলত থকা মই এটা অষ্টাবলত এই আজি বহুত দিনৰ মূৰত লগ পাইছো এই সংসাৰ এই কথাটো মই একেলগে থাকো একেলগে পাই থাকো আজিলৈকে কথাটো সোধা নাই মানে সুধিবলৈ সময় দিছে নাই এই ৰাজ্যখনত সেইটো হয় অকল ঘূৰা পিছে পিছে লাগি থাকোতে গৈছে পিছে সেই ইয়ালৈ অহা আগলৈকে তোমাৰ সংসাৰ কি না তোমাৰতো কৰিলা মোৰতো অলপ দীঘলীয়া মোৰ তুমি কেলে হেৰিয়ে মানে মোৰ মানে সেই এগৰাকী কেলে তুমি গৈছিলা দেখোন বৰযাত্ৰীৰ লগত বৰযাত্ৰীৰ লগত মই যাওঁতে গৈছিলো এই আমাৰ কি আৰু আমাৰ সিদ্ধবাসতে চকু সেৱা খাই আকৌ গমন কৰিলো তুমি বৰযাত্ৰীৰ লগত গৈছিলা মোৰ এগৰাকী তুমি নেদেখিলা মনত পেলাই দিছা কেলে বাৰু কেলে মই ইয়াত আছো তাই বা তাত কি কৰিছে তাই মুখখনলে মনত পৰিলে মোৰ মই ঘূৰা ৰখীয়া কামটো এৰি দিম যেন লাগে হ'ব এনেকুৱাও নহয় আৰু তুমি ইয়াত থাকিলে বৰ চেৰেং চেৰেংকে পৰি নাই দেখা নহয় মই নাই দেখা তুমি নাই দেখা নহয় কেনেকুৱা শুনিবা তাই কমটি ধুনীয়া বুলি ভাবিছা নেকি কমটি ধুনীয়া বুলি ভাবিছা নি সঁচাকে কি তাই আগ্ৰহটো চা নহয় সুধিছে কথা তাই বৰণটো কেনেকুৱা আছিলে তাই বৰণটো মানে সেই গাখীৰত তুমি সেন্দুৰ অকমান দি পেলাই এনেকে 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 ঘঁহি থাকিলে যিটো ৰং হব নহয় তেনেকুৱা গাল একেবাৰে তেজে ফুটি যায় ফাটি যায় হৈ থাকে খোজকাঢ়ি যাওঁতে কেতিয়াবা দুটু পেটু পৰিও যায় তোমাৰ নিচিনা এঙা টুকুৰা কেনেকে পালা সেইগৰাকী সেইবোৰ বেলেগ কথা সেইবোৰ বেলেগ এদিন কম বাৰু সেইবোৰ বেলেগ এদিন কম তই তোমাৰ সংসাৰৰ কথা কোৱাচোন মোৰ সংসাৰলৈ মনত নেপেলাবা মই এগৰাকী মুখলৈ মনত পৰিলে মোৰ আন্ধাৰ লাগি যায় বৰ ভাল নালাগে বুজিছা পিছে কিমান হ'ল এতিয়া ইমান মানে তোমাৰ কি ক'ম মই সেই গৃহত কলে বোলে আই বোপাই কলে বোলে বিবাহ পাশত আবদ্ধ হব লাগে মই বোলো হব আমিতো ৰজা মহাৰাজা পুতেক নহয় আমাৰতো পচন্দ কথা আমি আৰু আই বোপাই যি চাই দিয়া আমি সেয়া ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰিব লাগে গলো বুজিছানে চোৱা চিতা কথা নাই বৰযাত্ৰী হৈ গলো গৈ পেলাই তথাপিও আইগৰাকী মই মুখখন নেদেখিলো কেইবাবাৰো জুমি জুমি চালো কিন্তু মই নেদেখিলো তাৰপিছত মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হল হৈ গল তথাপিও মুখখন নেদেখিলো নহয় মই তাৰপিছত আকৌ সেই এদিন পিছত আকৌ মুখ চোৱা কাৰ্য এটা থাকে যে পিছদিনাখনে চাগে মই বোলো আইগৰাকী মুখখন এপাক চাই আহোঁগে তেনেকে সন্ধিয়া বেলিকা কথা আৰু মই আৰু তোমাৰ কোঠালীলৈ গৈছো বাহিৰৰ পৰা মাতিছো দেই মই অৱশ্যে মই কৈছো বোলো আইগৰাকী তুমি আছা নে মাতিছো আকৌ ধুনীয়াকে আইগৰাকীয়ে কৈছে আছো বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত আকৌ এবাৰ মাতিছো মই বোলো আইগৰাকী তুমি আছা নে ইফালৰ পৰা আছো বুলি কৈছে কিন্তু মই নাই দেখা বিয়া পিছদিনা তাই তোমাৰ লগত লুকা ভাকু খেলিছিলে চাগে লুকা ভাকু খেলা নাই তাৰ পাছত আকৌ এবাৰ মাতিছো নহয় তাৰপৰা মই গম পালো মই কলো যে আইগৰাকী তুমি ক'ত আছা এনেকে বুলি সুধিলত কলে মই বোলে তোমাৰ কাষতে আছো কিন্তু মই তথাপিও নাই দেখা তাৰপিছত মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহি এটা যেতিয়া মাৰি দিছে দাঁতকেইটা জিলিকিছে দেই এনে বগাকে দাঁতকেইটা কিন্তু যথেষ্ট বগা জিলিকিছে মই দাঁতকেইটা অনুমান কৰিহে আইগৰাকী আকৃতিটো গম পাইছো তেনেকে ওচৰ চাপি গৈছো আৰু মানে মই তোমাক কি কম আৰু অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকী বৰণ এঙা টুকুৰা চালে আৰু বেলেগ একো চাব নালাগে আমাৰ সিদ্ধ সিজোৱা যে চৰুটো যে সেইটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিলে যিটো আকৃতি ল'ব সেই তেনেকুৱা বৰ সুন্দৰ চিন্তা দেখোন বাৰু হ'ব তেনেহলে পিছে সংসাৰ কি সংসাৰ নদন বদন
দুটা নদন ডাঙৰ নে কদন ডাঙৰ সেইটো নদন বদন নহয় আৰু কোনটো ল'ৰাই ছোৱালীয়ে নদন বদন তথাপি একো এফাল পালেগৈ একুৰি এফাল একুৰিটো বুজি পালো এফালটো মই বুজি পোৱা নাই এফালটো মানে সেই আহো আহো হৈ আছে আৰু দেখি হ'ব দিয়া আমাৰ সেই অসমে ভাগ যে আছে ঠিক কৈছা সেইভাগ শেষ কৰি ঘৰলৈ গ'লে সেইভাগ পূৰ হ'ব আৰু মোৰ নে আশীৰ্বাদ কৰিবা দেই যজ্ঞ ভাগৰ কথাটো কি হ'ল কথাটো মানে এইবাৰ অস্ত্ৰ কিন্তু ৰখীয়া ভাই আমাৰ হাতত পৰিব পাৰে সাৱধান কিন্তু অস্ত্ৰ বোলে কোনোবা অজান মুলুকলৈ মেলি দিব কেলে অশ্বমেধ যজ্ঞৰ কাৰণে আকৌ অশ্বমেধ যজ্ঞৰ কাৰণে আমাৰ ঘোঁৰা এনে ঘোঁৰা হ'ব এতিয়ালৈকে মানে বিবেচনা কৰা নাই কিন্তু আমি ধুনীয়া ধুনীয়া ঘোঁৰা কেইটামান নিব লাগিব নহয় তেতিয়াহে যদি পচন্দ হয় আমিও ঘোঁৰাৰ লগত যাবগৈ পাৰিম হয়নে তেনেহলে আমাৰ এতিয়া সেই ভোগৰ দিন আহিলে তেনেহলে যাওঁগৈ নেকি ঘোঁৰাকেইটা ভালকে ধুনীয়াকে নোৱাই একেবাৰে সদায় সাজু কৰোঁগৈ ব'লা